हेलो एवरीवन आज आपनालोकर माजলৈ पाभ माছৰ ৰেচিপি এটা লৈ আহিছো আহকচোন মোৰ ভিডিওটো আগবঢ়ালো আপোনালোকৰ মাজলৈ চাওকচোন ইমান ধুনীয়া পাভ মাছ কিটা আৰু এই মাছটো গুৱাহাটী ফালে পাবদা মাছ বুলি কয় আমাৰ আপাৰ আসামৰ ফালে পাভ মাছ বুলি কওঁ কিন্তু গুৱাহাটীত বলে পাবদা মাছ বুলি কয় এয়া চাওকচোন হালধি আৰু অলপমান পৰিমাণৰ নিমখ দি ললো ধুনীয়াকৈ এই হালধি নিমখ দিয়াৰ পাছত মাছখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হৈছে যেহেতু মাছখিনি ফ্ৰাই কৰিব লাগিব অলপ আৰু এয়া দেখিছেনে সৰিহ হয় সৰিহ ধুনীয়াকৈ পটাত পিচি লৈছো আৰু এই কেৰাহীখন পাতি দিছো পটাৰ পিছত কেৰাহীখন গৰম হ'ব দিলো আৰু এই মিঠাতেল দিছো তেলটো অলপ গৰম হ'বলৈ দিছো এই তেলখিনি গৰম হৈ গ'ল গৰম হোৱাৰ পাছত এয়া এতিয়া মাছ দি দিয়া হৈছে এয়া দেখিছেনে এয়া কেৰাহীখন গৰম হৈ যোৱাৰ পিছত এতিয়া মাছ দিছো দুটাকৈ মাছ দিলো দি পিনে এতিয়া ফ্ৰাই কৰিব লৈছো অলপ বেছিকৈ মাছটো থাকিব নালাগে আৰু দেখিছেনে বেছিকৈ ফুটিছে মাছটো ফুটাৰ বাবে এই ঢাকনাখন দি দিয়া হৈছে আপোনালোকেও দি চাবচোন এয়া মাছটো ধুনীয়াকৈ অলপ ফ্ৰাই কৰি লৈছো বেছিকৈ মাছটো ফ্ৰাই কৰিলে মিঠাটো নহয় আপোনালোকে মাছ আৰু এয়া দেখিছেনে পিঁয়াজবোৰ ধুনীয়াকৈ ধুই পিনে কাটি লোৱা হৈছে আৰু জলকীয়া পিঁয়াজ আৰু এয়া দেখিছেনে সৰু সৰু কণ বিলাহীবিলাক যে এয়া গছৰ বিলাহী হয় অলপ কেঁচা হৈ আছে হ'লেও কণ বিলাহীটো খাই ভাল লাগে আৰু এয়া সেইখন কেৰাহীতে তেল দি পিনে আৰু এতিয়া পিঁয়াজবোৰ দি পিনে ধুনীয়াকৈ ভাজি দিছে আৰু এই মাহী বনাই আছে কি বনাইছা মাহী বাহিৰ দি সৰু বিলাহী দি বনাই আছে আৰু এয়া দেখিছেনে কেৰাহীখনত ধুনীয়াকৈ পিঁয়াজবোৰ দি পিনে এয়া অলপ অলপকৈ ধুনীয়াকৈ পিঁয়াজবোৰ এতিয়া লৰাই দিয়া হ'ব মাহীৰ হাতেৰে এবাৰ খালে খাওঁ খাওঁ লাগিয়ে থাকে ঘৰত গৈও মাহীলে মনত পৰিয়ে থাকে মাহীৰ হাতৰ সোৱাদেই বেলেগ আপোনালোকো আহিবচোন এদিন আমাৰ মাহীৰ হাতেৰে সোৱাদ ল'বলৈ আৰু এয়া দেখিছেনে পিঁয়াজ জলকীয়া ধুনীয়াকৈ দি পিনে এয়া অলপ ৰঙচুৱা কৰি ভাজি লোৱা হৈছে আৰু এইবোৰ দেখিছে কণ কণ বিলাহীবোৰ দেখিছেনে ইমান ধুনীয়া বিলাহীবোৰ আৰু এয়া এতিয়া কণ কণ বিলাহীবোৰ এতিয়া দি দিয়া হৈছে এয়া চাওক আৰু এয়া দেখিছেনে নিমখ অলপ দিয়া হ'ল আৰু এয়া দেখিছে নহয় আপোনালোকক যে দেখাইছিলোঁ সৰিয়হখিনি পিচি থোৱা সৰিয়হখিনি আৰু এয়া হালধি গুড়া আৰু এতিয়া জিৰা গুড়া আৰু এয়া বিলাহীবোৰ ধুনীয়াকৈ ভাজি থকা হৈছে অলপ সিজিব দিয়া হৈছে আৰু এই দেখিছেনে ধুনীয়াকৈ মিক্স কৰি পানী দি পিনে এতিয়া ইয়াত দি দিয়া হৈছে চাওকচোন এয়া ধুনীয়াকৈ দি দিছে এতিয়া কালাৰটো উঠিব আৰু এতিয়া ধুনীয়াকৈ ঢাকনিখন দি দিয়া হৈছে এয়া দেখিছেনে ইমান ধুনীয়াকৈ এয়া সিজি গ'ল আৰু এতিয়া পানী অলপ দি দিয়া হৈছে ধুনীয়াকৈ আৰু মাছখিনি যে ফ্ৰাই কৰি থৈছিলোঁ এয়া দেখিছেনে এটা এটাকৈ ধুনীয়াকৈ মাছখিনি দি দিয়া হৈছে আৰু এতিয়া ঢাকনাখন দি দিয়া হৈছে আৰু এয়া দেখিছেনে আমাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল সৰিয়হৰ লগত মাছ আৰু কণ বিলাহীৰ আঞ্জা এয়া ভাতৰ থালি লৈ ল'লোঁ আগত আৰু এইকেইটা খাব লৈছোঁ আৰু ইমান ধুনীয়াকৈ বনাই দিছোঁ টেষ্টি হৈছে আৰু যিহেতু মই ৰৈ থাকিবই পৰা নাই আৰু মাহী তুমি বহুত টেষ্টি খানা বনোৱা দেই হয় থেংক ইউ আজি ইমান ধুনীয়াকৈ বনাই